যিজন মানুহৰ এখন ফটো নাই, কাল্পনিক ফটো দি পেলাই আমি ভক্তি কৰোঁ, সেইজন গুৰুজনাক, সেই গুৰুজনাৰ সৃষ্টি আজি গোটেই পৃথিৱীত বিখ্যাত। কি দিয়া নাই, কি সৃষ্টি কৰা নাই আমাৰ শংকৰ গুৰু হওক বা মাধৱদেৱে হওক, তেখেতৰ লগত বৰ্তমান এই অন্ধভক্ত কিছুমান অল্প শিক্ষিত কিছুমান মানে কি ক'ম, তেওঁলোকে শংকৰদেৱ মাধৱদেৱৰ লগত তুলনা কৰিছে আৰু লগতে কৃষ্ণৰ অৱতাৰ বুলি কৈছে। গাইজ প্ৰচাৰ কৰা বন্ধ কৰক, গাইজ প্লিজ প্ৰচাৰ কৰা বন্ধ কৰক। তেওঁৰ প্ৰচাৰ হৈছে, আমিতো আগতে চিনি নাপাইছিলোঁ। সঁচাকৈ মই মোৰ জীৱনত যিমান মানুহ চিনি পাওঁ, লাখ লাখ মানুহ চিনি পাওঁ, তাৰ ভিতৰত মাত্ৰ এজনক মই মোৰ ব্যক্তিগতভাৱে জানো, তেওঁ কৃষ্ণগুৰু ভক্ত বুলি। তেওঁ কৃষ্ণগুৰু নিয়মৰ বিয়াও হৈছে, আমি বিয়া খাবলৈও গৈছোঁ। সেইকাৰণে কৈছোঁ ইমান প্ৰচাৰ হৈছিল নহয়, এতিয়া প্ৰচাৰ হৈছে। আৰু কথা হ'ল কি, এতিয়া ওলাব বাৰু লাহে লাহে তেওঁ আচল ৰূপটো ওলাব। এই ভৰিত দৌৰিব লাগে সৰু ল'ৰা ছোৱালীয়ে, তেওঁ শিক্ষা। গাইজ বন্ধ কৰক প্ৰচাৰ কৰা। যুক্তি কিছুমান মানে দেখিলে শুনিলে কিবা হয় ভাই। তেওঁ এজন আধ্যাত্মিক গুৰু বোলে, তেওঁক দেখিলে ভক্তিভাৱটো আহেনে বাৰু আপোনালোকৰ? মোৰতো একেবাৰে নাহে। তেওঁ কিবা মানে সঁচাকৈ একদম বহুত বুদ্ধিয়ক, মোৰ মানে কিবা বেলেগ চিন্তা ধৰি কৰি থকা মানুহ, এনেকুৱা বুদ্ধিয়ক কিবা এনেকুৱা নালাগে। মুঠতে কি ভাষা ক'বলৈও বেয়া লাগিছে, মানে মুঠতে তেনেকুৱা নিচিনা লাগে মানুহজনক। তেওঁ গুৰু, আধ্যাত্মিক গুৰু। বাকী আধ্যাত্মিক গুৰুসকল তাতচোন আমাৰ তেওঁলোকে নিজে কেতিয়াও নকয় তেওঁলোক ভগৱান বুলি, তেওঁ এতিয়া অৱতাৰ বুলি তেওঁ নিজে ক'ব বিচাৰিছে। বাকীটো আৰু আছে নহয় গুৰুসকল, দেখিছোঁ নহয়। ধৰক এতিয়া আপোনাৰ প্ৰেমানন্দজী, তাৰপিছত অনিৰুদ্ধ আচাৰ্যজী বা আদি কৰি আমাৰ বাগেশ্বৰ ধামৰ বাবা, তেখেতসকলৰ কেতিয়াও তেওঁ নিজকে ভগৱান বুলি কোৱা নাই। তেওঁলোকে তেখেতসকলে আমাৰ ধৰ্ম শাস্ত্ৰখিনিকে ধুনীয়াকৈ মানুহৰ মাজত প্ৰচাৰ কৰি আছে, বুজাই আছে। তেওঁ নিজৰ এতিয়া আমাৰ ভক্তসকলে তেওঁৱে ক'ব বিচাৰে যে কৃষ্ণৰ অৱতাৰ, বাপেকৰ পৰা পুতেকে পাইছোঁ আসনখন। হয় দেই।